BCCIৰ সচিব দেৱজিৎ শইকীয়াক অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা ৩০টাৰো অধিক ৰাজ্যিক ক্ৰীড়া সন্থাৰ সম্ভাষণ বিহু নৃত্যত জীপাল ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰশাসনিক সংস্থা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ BCCIৰ সচিব হিচাপে নিৰ্বাচিত হৈ ৰাজ্যবাসীক গৌৰৱান্বিত কৰা দেৱজিৎ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে অসম অলিম্পিক সন্থাই ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ প্ৰাংগণত বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত এক অনুষ্ঠানত ক্ৰীড়া প্ৰশাসকগৰাকীক গামোচা জাপি শৰাই মমেণ্টো ফুলৰ থোপা প্ৰশস্তি পত্ৰৰে জনালে উষ্ম সম্ভাষণ অসম অলিম্পিক সন্থাৰ উপৰি ৩০টাৰো অধিক ৰাজ্যিক ক্ৰীড়া সন্থা আৰু বহুকেইটা জিলা ক্ৰীড়া সন্থাই দেৱজিৎ শইকীয়াক জনাই সম্বৰ্ধনা অসম হেণ্ডবল সন্থাৰ সম্পাদক অমল নাৰায়ণ পাটোৱাৰীয়ে আধৰা এই অনুষ্ঠানত উপস্থিত থাকিল অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ কোষাধ্যক্ষ অশোক ভৰালী গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাসৰ লগতে অসম অলিম্পিক সন্থা আৰু বিভিন্ন ৰাজ্যিক ক্ৰীড়া সন্থা তথা জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল সম্বৰ্ধনা অনুষ্ঠানৰ মাজতে ঢোল পেপাৰ শব্দত মুখৰিত বিহু নৃত্যই আপ্লুত কৰিলে উপস্থিত দৰ্শকক খেলুৱৈ হিচাপে প্ৰায় 1983 চনত গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ জৰিয়তে নেহৰু ষ্টেডিয়ামত পদাৰ্পণ কৰিছিল দেৱজিৎ শইকীয়াই প্ৰায় 42 বছৰৰ পাছত একে স্থানতে সম্বৰ্ধনা গ্ৰহণ কৰি নিজকে সৌভাগ্যৱান বুলি ক'লে BCCIৰ নৱনিৰ্বাচিত সচিবগৰাকীয়ে 1983-84ত এই জুয়ে পৰা অসমৰ সেই 1983 সেইখিনি সময়তে আমি নেহৰু ষ্টেডিয়ামত প্ৰথম পদাৰ্পণ কৰিছিলোঁ জহিৰুল হক ডাঙৰীয়া মোৰ মনত আছে তেওঁৰ লগত আমি একেলগে এইটো সময়ত খেলিছিলোঁ আৰু ইয়াতে প্ৰায় সকলো মানুহকে মই মনত আছে যে সেইখিনি সময় পাই আমি ইয়াতে জড়িত হৈ আছোঁ ৰাজীৱ প্ৰকাশ বৰুৱা ডাঙৰীয়া তেখেত পিছত ডাইৰেক্টৰ হৈছিলে ইয়াতে কিন্তু তাৰ আগতে যিটো আমাৰ অনুষ্ঠান আছিলে গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰ 1982-83ত আৰম্ভ কৰা তাতে তেখেত প্ৰেছিডেণ্ট এতিয়াও প্ৰেছিডেণ্ট হৈয়ে আছে চ' সেই অনুষ্ঠানটোৰ যোগেদি আমি নেহৰু ষ্টেডিয়ামত আহিছিলোঁ আৰু নেহৰু ষ্টেডিয়ামত তাৰ আগতে আমি আহিছিলোঁ বৰদলৈ ট্ৰফি বা গুৱাহাটী লীগ চাবলৈ আৰু আজি সেই একেটা স্থানতে আজি এই সন্মানখিনি পাইছোঁ তাতকৈ আৰু ভাল হয়তো মোৰ সৌভাগ্য নহ'বগৈ কম সময়ৰ ভিতৰতে ইমান আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে অসম অলিম্পিক সন্থাক ধন্যবাদ জনালে দেৱজিৎ শইকীয়াই অসম অলিম্পিক সন্থাৰ উপৰি বিভিন্ন ৰাজ্যিক ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া সন্থাৰ পৰা এনে মৰম আশীৰ্বাদ লাভ কৰি অভিভূত তেওঁ মই সকলোকে ধন্যবাদ জনাইছোঁ বিশেষকৈ অসম অলিম্পিক সন্থাক ইমান কম সময়ৰ ইমান এখন আড়ম্বৰপূৰ্ণ এটা অনুষ্ঠান তেওঁলোকে আয়োজিত কৰিলে মই লক্ষ্য কোঁৱৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ অসম অলিম্পিক সন্থাৰ সভাপতি মাননীয় মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে ইয়াত উপস্থিত থকা বিভিন্ন জিলা ক্ৰীড়া সন্থাৰ লগতে অসমৰ বিভিন্ন ক্ৰীড়া সংগঠনসকলৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ আপোনালোকৰ উপস্থিতিৰ কাৰণে আপোনালোকে ইমান ঠাণ্ডাৰ বতৰত ইমান ধুনীয়াকৈ কভাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ যি মৰম চেনেহ এই মৰম চেনেহে মোক নিশ্চয় আগন্তুক যিবোৰ চেলেঞ্জ আছে BCCIৰ ছেক্ৰেটাৰী হিচাপে সেইখিনি পাৰ কৰি নিয়াত যাতে সহায় হয় তাকে আশা কৰিছোঁ আৰু মই ভাবোঁ এনেকুৱা মৰম চেনেহ পাই থাকিলে আমি আগলৈ বহুত ভাল কাম কৰিবলৈ চেষ্টা কৰিব পাৰিম আৰু সফল হ'ম উল্লেখ্য যে এই অনুষ্ঠানতে আগন্তুক 38 সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সন্দৰ্ভত অসম অলিম্পিক সন্থাই প্ৰকাশ কৰা অসম দলৰ হাতপুথিখন উন্মোচন কৰে BCCIৰ সচিব দেৱজিৎ শইকীয়াই ক্ৰীড়া অনুৰাগীৰ আশা দেশৰ ক্ৰিকেট ক্ষেত্ৰৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ হকে বলিষ্ঠতাৰে কাম কৰি যাওক অসমৰ সক্ৰিয় ক্ৰীড়া প্ৰশাসক দেৱজিৎ শইকীয়াই ক্ৰীড়া অনুৰাগীৰ আশা দেশৰ ক্ৰিকেট ক্ষেত্ৰৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ হকে বলিষ্ঠভাৱে কাম কৰি যাওক অসমৰ সক্ৰিয় ক্ৰীড়া প্ৰশাসক দেৱজিৎ শইকীয়াই ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান
ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com